কান্দিছে কিন্তু চকু পানী ওলোৱা নাই মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ এটা মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই এটা চকু পানী টুকা বুলি ক'লে নহ'ব নাই পানীটো থাকিলেহে টুকিব এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি চাট জিপিটিত দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে চাট জিপিটিয়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে 1 ড্ৰপ আছে ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই ল'ব এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম আৰু ইমান চৰত মোৰ মাটি আছে মই তেওঁলোকক একদম লেণ্ড দি দিম এতিয়া যে কিছুমান কয় নদী ভাঙাৰ পিছতো মঙলদৈ চৰৰ ভিতৰত কিমান মানুহ আছে ডেৰ কথা কৰি হিচাপ কৰিলে কিমান মানুহ থাকিব পাৰে আপোনালোকে হিচাপ কৰকচোন এটা নদী ভাঙা মানে 200 বিঘা মাটিলৈ বহি থকাটো নহয় এটা পাইকান ফৰেষ্ট তাতে 20,000 বিঘা মাটি আছে বা 10,000 বিঘা এটা 2,000 পৰিয়ালক 10,000 বিঘা মাটি মই কেনেকৈ দিব পাৰোঁ